আপোনাৰ ব্লু কালাৰত আছে কেতিয়াৰ মডেলৰ এইটো এখন 2019 হয় হয় আৰু এখনৰ দাম আছে 4,70,000 2019 গাড়ী 4,70,000 হয়, টকা হয়। দাদাই দাম কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব মই ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে দাদা এখন ফাইনেন্স হ'ব নাই এখনো ফাইনেন্স হ'ব ডাউন পেমেন্ট কিমান দিব লাগিব যদি কোনোবাই ফাইনেন্সত ল'ব বিচাৰে ডাউন পেমেন্ট 1.5 লাখ মান দিলে হৈ যাব 1.5 লাখ টকা দিলে ওলাই যাব এইটো হয়। সিভিল প্ৰফাইলৰ ওপৰত হয়। নিৰ্ভৰ কৰিব হয় হয় নেক্সট এখন আছে কুইড বহুত ডিমান্ডেবল গাড়ী হয়, বহুতে হয়, বিচাৰি থাকে দাদা কেতিয়াৰ কুইড এখন এখন 2016 কুইড হয় হয়। আৰু এখনত আপোনাৰ প্ৰাইস আছে 2,30,000 নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত এখন গাড়ী লাগে তেতিয়াহ'লে আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব পাৰে দাদা নমস্কাৰ নমস্কাৰ দাদা আপোনালোকৰ ইয়াতে গাড়ী কিনিলে কাষ্টমাৰে কি কি সুবিধা পাব ফাৰ্ষ্ট কথা আমাৰ ইয়াতে চাৰ্টিফাইড ডিলাৰ হয় ভেলু হয় আৰু ইয়াতে আপুনি ইনস্পেক্টেড গাড়ী পাব চাৰ্টিফাইড গাড়ী পাব হয় এইখিনি সুবিধা আছে আমাৰ ইয়াত। আচ্ছা বলক এতিয়া আৰম্ভ কৰক হয় প্ৰথমতে চাম আমি এখন কি আছিলে দাদা এখন চিয়াজ হয় হয় 2018 মডেল হয় 2018 চিয়াজ কিমান দাম ৰাখিছে দাদা এখনত 6.5 লাখ ৰাখা আছে 6,50,000 টকা দাদাই দাম দাদা এইটো ফিক্স প্ৰাইচ হ'ব নে আহিলে কিবা এটা বাৰ্গেনিং হৈ যাব আহিলে কিবা এটা অকমান বাৰ্গেনিং এটা হয় হয় মই গাড়ীখন এবাৰ দেখাই দিছো হোৱাইট কালাৰত আছে 4টা এলো হুইল পাই যাব গাড়ীখনো খুব ধুনীয়া দাদা এখন গাড়ী যদি কোনোবাই লয় ফাইনেন্স হ'ব নাই ফাইনেন্স হ'ব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ 30% দিলে হৈ যাব আচ্ছা 30% মিনিমাম 1.5 লাখ টকা দিলে ওলাই যাব 1.5 লাখ মান দিলে হৈ যাব নেক্সট আছে এখন ডিজাৰ কেতিয়া ডিজাৰ দাদা এখন 2017 ডিজায়াৰ হয় 2017 ডিজাৰ হোৱাইট কালাৰত আছে কিমান দাম ৰাখিছে দাদা এখন 4,70,000 দাম আছে 4,70,000 টকা দাদাই দাম কৈছে আপোনালোকে EXI model হয়। আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব পেট্ৰলত আছে নহয় জানো পেট্ৰল হয় মই গাড়ীখন First খোলা owner। আছে যদি এবাৰ দেখাই দিছো ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আৰু দাদা তাত গাড়ী কিনিলে আপোনালোকে বহুত কিবা কিবি সুবিধা পাই যাব এয়া চব ভিতৰটো মই দেখাই দিছো দাদা আপোনালোকৰ ইয়াতে যদি গাড়ী লয় কিবা ইঞ্জিন ৱাৰেণ্টি থাকিব নেকি ইঞ্জিন ৱাৰেণ্টি আপোনাৰ চাৰ্টিফাইড যদি গাড়ী হয় তেতিয়াহ'লে 7 বছৰৰ ভিতৰৰ গাড়ীত আপুনি ৱাৰেণ্টি পাব এক্সচেঞ্জ হ'ব না নাই এক্সচেঞ্জ হৈ যাব এক্সচেঞ্জ হৈ যাব নেক্সট আছে আৰু এখন ডিজাৰ কেতিয়া ডিজাৰ দাদা এখন 2022 একদম লাষ্টৰ গাড়ী হয় 31 ডিচেম্বৰৰ হয় হয় এখন আপোনাৰ ফাৰ্ষ্ট ওনাৰতে আছে হয় আৰু এইখনৰ আমি দাম ৰাখিছো 5,90,000 5,90,000 টকা দাদাই দাম কৈছে 4টা এলো হুইল পাই যাব LCD লাগি আছে গাড়ীখনৰ সিট কভাৰ চাং একদম টিপ টপ কণ্ডিশ্যনত আছে দাদা এইখন যদি কোনোবাই মানে ফাইনেন্সত ল'ব বিচাৰে তেতিয়াহ'লে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ এখন 2 লাখ মান দিলে ওলাই যাব 2 লাখ মান টকা দিলে ওলাই যাব দাদা এইটো আপোনাৰ ফিক্স প্ৰাইচটো নহয় আহিলে নেগোচিয়েবল হৈ যাব অলপ নেগোচিয়েবল হয় হয় নেক্সট আছে ৱেগনাৰ আপোনাৰ এখন 2017 মডেল হয় হয় এইখন ফাৰ্ষ্ট ওনাৰৰ গাড়ী হয় হয় আৰু জেনুইন 89,000 চলা আছে এইখনো হয় এইখনৰ দাম ৰাখিছো আমি 3.5 লাখ টকা 3,50,000 টকা দাদাই দাম কৈছে আহিলে দাদা আৰু কিবা ডিছকাউণ্ট হৈ যাব অলপ ডিছকাউণ্ট চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব দাদা আপোনাক কথা এটা সুধো যদি কোনোবাই মেকানিক লৈ আহিব বিচাৰে তেতিয়া আপোনালোকৰ কিবা প্ৰব্লেম থাকিব নেকি আমাৰ একো প্ৰব্লেম নাই আপুনি মেকানিক আনি আপুনি ইয়াতে গাড়ী চাই আপুনি চাব পাৰে মানে নেক্সট এখন আছে আপোনাৰ মহিন্দ্ৰাৰ এখন কি আছিল দাদা এখন মহিন্দ্ৰা আপোনাৰ XUV 300 হয় 2019 মডেল হয় এখন আৰু এইখনৰ প্ৰাইস ৰাখা হৈছে 6,30,000 6,30,000 টকা XUV 300 না কি ক'লে হয় XUV 300 হয় 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 মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে খোলা আছে বাৰু একো নাই দাদা ফাইনেন্স হ'ব না এখন গাড়ী এখনো ফাইনেন্স হৈ যাব এখন ডাউন পেমেন্ট কিমান দিব লাগিব এইখনৰ মোটামুটি আপোনাৰ 2.5 লাখ মান দিলে হয় 2.5 লাখ টকা দিলে প্ৰফাইলৰ ওপৰত বেছ কৰিব 30% ডাউন পেমেন্ট দিব লাগে এনে হয় হয় নেক্সট আছে এখন i10 হয় হয় কেতিয়াৰ মডেল দাদা এখন আপোনাৰ 2012 মডেল হয় আৰু এইখনত প্ৰাইস ৰাখা হৈছে 170 2012 ৰ গাড়ী হোৱাইট কালাৰত আছে ফাইনেন্স হ'ব নেকি দাদা এখনত ফাইনেন্সটো নহব ফাইনেন্স নহব এখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে কেছত ল'ব লাগিব দামটো কিমান বুলি ক'লে 1,70,000 1,70,000 টকা আহিলে আৰু কিবা এটা চাই দিব নেকি অলপ কিবা এটা চাই দিয়া হ'ব আৰু নেক্সট এখন আছে সুইফট এখন আপোনাৰ 2016 সুইফট হয় আৰু এইটো গ্লোৰি এডিশনত আছে মানে আচ্ছা যেটো ডুৱেল টোন গ্লোৰি এডিশন হেতু এডিশনত হয় আৰু এখনৰ দাম আমি ৰাখিছো আপোনাৰ 4,20,000 4,20,000 টকা দাদাই দাম কৈছে দাদা ডিজেল নে পেট্ৰল এখন পেট্ৰল হয় পেট্ৰলত আছে LCD লাগি আছে সব সিট কভাৰ খুব ধুনীয়া হৈ আছে কৰিব লগে একো নাই নে কি কথা আপোনালোকৰ ইয়াতে গাড়ী ললেতো আৰু কবই নালাগে আমি ৰেডি কৰাই দিম আচ্ছা সব ৰেডি কৰাই দিয়ে নেক্সট এখন আছিল দাদা এখন কি আছিল
এখন আপোনাৰ WRV হয় হয় এখন আপোনাৰ 2017 মডেল হয় 2017 মডেল কিমান দাম দিছে দাদা এখন আপোনাৰ 5.5 লাখ ৰাখা আছে 5 লাখ ডিজেল ডিজেলত আছে চাওক মই গাড়ীখন এবাৰ দেখাই দিছো 5,50,000 টকা দাদাই দাম কৈছে আহিলে দাদা আৰু কিবা এটা নেগোচিয়েবল হৈ যাব নে কি কয় হয় অলপ কিবা এটা নেক্সট আছে দাদা এখন এল্টো আছে হোৱাইট কালাৰত বহুতে বিচাৰি থাকে কেতিয়াৰ মডেল দাদা এখন অল্টো 800 হয় এখন আপোনাৰ হয় 2018 মডেল হয় এখন ফাৰ্ষ্ট ওনাৰৰ গাড়ী হয় হয় আৰু এখনৰ দাম আছে 2,60,000 2,60,000 টকা দাদা ফাইনেন্স হ'ব না এখন গাড়ী ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব ডাউন পেমেন্ট সেম তেনেকৈ থাকিব নে কি হয় তেনেকৈ সিভিল প্ৰফাইল যদি ভাল থাকে তেতিয়াহ'লে একদম কমছে কম ডাউন পেমেন্টতো গাড়ীখন ওলাই যাব চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন কিবা কৰিব লাগিব দাদা মই আপোনাক কথা এটা সুধো আপোনালোকৰ এতিয়া মিটাৰ টেম্পাৰিং বা ধৰি লওক এক্সিডেন্ট গাড়ী তেনেকুৱাতো নাৰাখে আমাৰ 376 টা পইণ্ট এটা চেক পইণ্ট থাকে এইটো চাই কেনে গাড়ী লোৱা হয় আৰু মিটাৰ টেম্পাৰিং এইবিলাক আমাৰ ইয়াতে কৰা নহয় যে চাৰ্টিফাইড ডিলাৰ হয় নেক্সট আছে এখন টয়োটাৰ ইনোভা হয় কেতিয়াৰ মডেল ইনোভা এখন ক্ৰিষ্টা হয় আপোনাৰ 2020 মডেল হয় আৰু 2000 কিমান ক'লে 2020 2020 গাড়ী হয় কিমান দাম লৈছে এইখনৰ দাম ৰাখা হৈছে আপোনাৰ 15,30,000 15,30,000 টকা দাদাই দাম কৈছে লক আছে বাৰু একো নাই আপোনালোকে আহিলে খুলি যাব 4টা এলহুল পাই যাব গাড়ীখনত দাদা এখন ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব এখন যদি কোনোবাই ফাইনেন্সত ল'ব বিচাৰে তেতিয়াহ'লে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ 30% আহিব এৰাউণ্ড আপোনাৰ মানে 4-5 লাখ টকা দিলে ওলাই যাব চাওক মই গাড়ীখন এবাৰ দেখাই দিছো বহুত ডিমাণ্ডেবল গাড়ী আৰু বহুতে বিচাৰি থাকে নে কি কয় দাদা নেক্সট এখন আছে i20 আপোনাৰ এখন 2019 মডেল হয় আৰু এইখন আপোনাৰ আমাৰ প্ৰাইস ৰাখা হৈছে আপোনাৰ 4,10,000 4,10,000 টকা হোৱাইট কালাৰত আছে হোৱাইট কালাৰত ফাইনেন্স হ'ব নে দাদা যদি ফাইনেন্স কৰিব বিচাৰে হৈ যাব ডাউন পেমেন্ট কিমান হ'ব এখনত আপোনাৰ মোটামুটি 1 লাখ মানে 1.5 লাখ টকা দিলে ওলাই যাব চাওক মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নেক্সট কি দেখাব দাদা নেক্সট এখন আছে এক্সেন্ট কেতিয়াৰ এক্সেন্ট দাদা এখন 2014 ৰ এক্সেন্ট হয় আৰু এখন আপোনাৰ প্ৰাইস ৰাখা হৈছে 260 2014 এক্সেন্ট 2,60,000 টকা দাদাই দাম কৈছে সিলভাৰ কালাৰত আছে মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈছে দাদা এখন ফাইনেন্স হ'ব নাই যদি কোনোবা ফাইনেন্স কৰিব বিচাৰে এখন আপোনাৰ ফাইনেন্স নহ'ব কেছত ল'ব লাগিব দাদা মই আপোনাক আৰু এটা কথা সুধো যদি মেঘালয় অৰুণাচল মণিপুৰৰ মানুহে আপোনাৰ তাত গাড়ী ল'ব বিচাৰে তেওঁলোকৰ কাৰণে ফাইনেন্স হ'ব নাই হৈ যাব তেওঁলোকৰ সবৰ কাৰণে ফাইনেন্স হ'ব আহিলে হ'ল আপোনাৰ ওচৰত নেক্সট কি দেখাব দাদা নেক্সট আপোনাৰ এখন আছে গ্ৰেনাইটেন হয় গ্ৰেনাইটেন আস্তা মডেল হয় এখন 2014 ৰ মডেল হয় আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 290 2,90,000 টকা মই গাড়ী